আগন্তুক ADAR 2.0 এছাম পুলিচ SI AB UB আদি সকলোৰে কাৰণে প্ৰয়োজন হোৱাকৈ আমি এই চেনেলটোৰ এটি নতুন সিৰিজ আৰম্ভ কৰিছোঁ আৰু আজি এইটো হৈছে প্ৰথম ভিডিঅ' আৰু এই প্ৰথম ভিডিঅ'টোত আমি অসমৰ ইতিহাসৰ টপ 50 কুৱেশ্যন আলোচনা কৰিম গতিকে আহক অকণো সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যনটো হৈছে ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ ৰামায়ণ আৰু মহাভাৰতত অসমত প্ৰাগজ্যোতিষপুৰ নামে জনা গৈছিল নেক্সট কুৱেশ্যনটো হৈছে ৰামায়ণৰ মতে উমূৰ্ত ৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল নেক্সট কুৱেশ্যনটো হ'ল নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল ইয়াত আমাক সুধিছে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভৌমা বংশ অৰ্থাৎ ভৌম বংশটো নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে ঘটকাসুৰক কোনে হত্যা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নৰকাসুৰ অৰ্থাৎ নৰকাসুৰে ঘটাসুৰক হত্যা কৰি ভৌম বংশটো প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ধৰিত্ৰী অৰ্থাৎ নৰকাসুৰৰ মাতৃ আছিল ধৰিত্ৰী নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ঘটকাসুৰক হত্যা কৰি নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে অসমত সংকলিত হোৱা মধ্যযুগৰ দুখন গ্ৰন্থ হ'ল ইয়াত সুধিছে যে অসমত সংকলিত হোৱা মধ্যযুগৰ দুখন গ্ৰন্থ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ হৈছে মধ্যযুগৰ দুখন গ্ৰন্থ নেক্সট কুৱেশ্যনটো হৈছে কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভৌম বংশ প্ৰতিষ্ঠাপক নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰক কোনে হত্যা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শ্ৰীকৃষ্ণই অৰ্থাৎ শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিছিল নেক্সট কুৱেশ্যনটো হ'ল মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰত কোন ৰজাই শাসন কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভগদত্তই অৰ্থাৎ কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰত ভগদত্তই শাসন কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে কোনজন কামৰূপ ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল আৰু ইয়াৰ উত্তৰ আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভগদত্ত অৰ্থাৎ ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল নেক্সট কুৱেশ্যনটো হৈছে ৰুক্মিণী ক'ৰ ৰাজকুমাৰী আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কুণ্ডিল নগৰৰ ৰাজকুমাৰী আছিল ৰুক্মিণী নেক্সট কুৱেশ্যন ৰুক্মিণী কাৰ কন্যা আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভীষ্মক অৰ্থাৎ ৰুক্মিণী ভীষ্মকৰ কন্যা আছিল নেক্সট কুৱেশ্যনটো হ'ল অসুৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মৰিচি অৰ্থাৎ অসুৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে মৰিচি বা মাৰিচি নেক্সট কুৱেশ্যনটো হৈছে মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বানাসুৰ অৰ্থাৎ বান ৰজা নৰকাসুৰৰ সমসাময়িক ৰজা আছিল নেক্সট কুৱেশ্যনটো হৈছে শোণিতপুৰ তলৰ কোনজন ৰজাৰ ৰাজধানী আছিল আৰু ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বান ৰজা বা বানাসুৰৰ ৰাজধানী আছিল শোণিতপুৰ বান ৰজাৰ কন্যা কোন আছিল ইয়াত আমাক সুধিছে যে বান ৰজাৰ জীয়ৰীজনৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰ আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উষা অৰ্থাৎ বান ৰজাৰ কন্যা আছিল উষা নেক্সট কুৱেশ্যনটো হৈছে অসুৰ ৰজা বানৰ কন্যা উষাক কোনে বিয়া কৰাইছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অনিৰুদ্ধ অৰ্থাৎ শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধই অসুৰ ৰাজ্যৰ ৰজা বানৰ কন্যা উষাক বিয়া কৰাইছিল নেক্সট কুৱেশ্যনটো হ'ল প্ৰাচীন নগৰ বেংমাৰা বৰ্তমান কি নামেৰে জনাজাত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি তিনিচুকীয়া অৰ্থাৎ তিনিচুকীয়াক পূৰ্বতে বেংমাৰা বুলি জনা গৈছিল নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন ঠাই জ্যোতিষৰ বাবে বিখ্যাত আছিল অৰ্থাৎ পূৰ্বতে তলৰ কোনখন ঠাই জ্যোতিষৰ বাবে বিখ্যাত বুলি জনা গৈছিল ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰাগজ্যোতিষপুৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰাক ঐতিহাসিক অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থ আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিকৰ উৎস আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন চি কালিকা পুৰাণ অৰ্থাৎ কালিকা পুৰাণ গ্ৰন্থখনৰ জৰিয়তে আমি অসমৰ প্ৰাচীন কালৰ বিষয়ে জানিব পাৰোঁ নেক্সট কুৱেশ্যনটো হৈছে চতুৰ্থ শতিকাত কোনটো বংশই প্ৰাচীন অসমৰ আৰম্ভণি কৰিছিল
আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন বি বৰ্মন বংশ। অৰ্থাৎ প্ৰাচীন অসমৰ বৰ্মন বংশই ৪ৰ্থ শতিকাৰ আৰম্ভণি কৰিছিল। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আৰু ইয়াৰ উত্তৰ সকলোৱে জানো, ইয়াৰ অপশ্যন হ'ব অপশ্যন চি পুষ্য বৰ্মন। অৰ্থাৎ পুষ্য বৰ্মন আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যনটো হৈছে বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন বি পুষ্য বৰ্মন। অৰ্থাৎ পুষ্য বৰ্মন গুপ্ত বংশৰ ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আমি নেক্সট পাৰ্ট অতি সোনকালে দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।